দৰং জিলাৰ আগশাৰী শিক্ষানুষ্ঠান হৈছে মঙলদৈ মহাবিদ্যালয় আৰু মঙলদৈ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আন্তঃ মহাবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা 2025 কেমেৰা সহযোগী নিকুঞ্জয় দেখুৱাব। এয়া হৈছে মঙলদৈ মহাবিদ্যালয় ইনডোৰ ষ্টেডিয়াম আৰু এই ষ্টেডিয়ামতে প্ৰায় দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বেডমিণ্টন প্ৰতিযোগিতা আৰু বেডমিণ্টন প্ৰতিযোগিতাত প্ৰায় 20টাতকৈ অধিক দলে অংশগ্ৰহণ কৰিছে। কেমেৰা সহযোগী দেখুৱাব এইসকল হৈছে এই মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকে এই ধৰণে মঙলদৈ মহাবিদ্যালয়ত এই ধৰণে খেলত অংশগ্ৰহণ কৰিছে। কেমেৰা সহযোগী দেখুৱাই গৈ আছে ৰাতিপুৱাৰ পৰা এই ধৰণে বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু বেডমিণ্টন প্ৰতিযোগিতাত প্ৰায় 20টাতকৈ অধিক দলে অংশগ্ৰহণ কৰিছে। আমি পুনতে যিসকল উদ্যোক্তা আছে আমি উদ্যোক্তাসকলৰ ওচৰলৈ যাম। তাৰ প্ৰাক মুহূৰ্তত যে খেলুৱৈসকলক দেখুৱাইছোঁ এইসকল হৈছে মহাবিদ্যালয়ৰ ছাত্ৰ। এইসকল ছাত্ৰই মঙলদৈ মহাবিদ্যালয় উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে খেলত অংশগ্ৰহণ কৰিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ প্ৰথমে মনৰ কথা ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ ক'ত ঘৰ? মোৰ ঘৰ মঙলদৈতে ইয়াতে। হয়, কেনেধৰণে খেলা আৰম্ভ কৰিছিলে আপুনি? কেতিয়াৰ পৰা খেলিছে? আমি ক'বলৈ গ'লে মোৰ এইটো ফাৰ্ষ্ট মেটচ হয়। এনেই কলেজত খেলোঁ ধৰক, তেতিয়া এবাৰ ট্ৰাই কৰিম আৰু ফাৰ্ষ্ট টাইম খেলি চাওঁ কেনেকুৱা হয়। কেনে লাগিছে বিহুৰ বতৰত? হয়, ভালেই লাগিছে বিহু বতৰত কম্পিটিশ্যনটো পাতিছে যিহেতু। কি আশা মনত কেনেকুৱা আশা লৈ আহিছে? অলপমান ভয়ো লাগিছে যিহেতু ফাৰ্ষ্টবাৰ খেলি আছোঁ এনেকৈ ক'ৰবাত বা তেনেকুৱা। আমাৰে কলেজ বাৰু, তথাপিতো চাওঁ আৰু বাকী খেলাৰ ওপৰত ডিপেণ্ড কৰিব। এই ধৰণে আমি খেলুৱৈসকলৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ আৰু যিসকল যি কোচাৰসকল আছে বা অধ্যক্ষ আছে তেওঁলোকৰ আমি পুনতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। পুনতে আপোনাক আমি ND24ৰ পৰা ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আপুনি যিহেতু আহিছে মঙলদৈ মহাবিদ্যালয়লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, আপুনি কেনে মন্তব্য প্ৰদান কৰিব বা কেনে অনুভৱ হৈছে? গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় বেডমিণ্টন টুৰ্ণামেণ্ট এইবাৰ মঙলদৈ মহাবিদ্যালয়ে আয়োজন কৰিছে। পোনপ্ৰথমে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাদেৱ আৰু আয়োজকৰ ছেক্ৰেটাৰী মুকুল কুমাৰদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব সুন্দৰভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্পৰ্টছ বৰ্ডৰ অধীনত যিটো বেডমিণ্টন টুৰ্ণামেণ্ট আছে খুব ভালকৈ এটা আয়োজন কৰিছে তেওঁলোকে। এইটো ইয়াতে 20টাৰো অধিক টিমে জইন কৰিছে। আমি বেডমিণ্টন দেখিছোঁ যে আগতে আমাৰ PV সিন্ধুৱে যেতিয়া খুব ভাল প্ৰদৰ্শন কৰিছিলে আন্তৰ্জাতিক ক্ষেত্ৰত আমাৰ বহুত ছাত্ৰ ছাত্ৰী তেওঁলোক প্ৰেৰণা পাইছিলে। গতিকে আমাৰ বেডমিণ্টনৰ ক্ষেত্ৰত অসমত এতিয়াও প্ৰতিভা যথেষ্ট আছে। মই আশা কৰোঁ তেওঁলোকে খুব ভালকৈ খেলাৰ পিছত আমি ইয়াৰ পৰা তেওঁলোকক যিসকলে ভাল ফলাফল লাভ কৰিব তেওঁলোকক আমি ইণ্টাৰ ইউনিভাৰ্চিটি নেশ্যনেল যিটো আমাৰ বেডমিণ্টন টুৰ্ণামেণ্ট হয় তাত আমি যোগদানৰ সুবিধা প্ৰদান কৰিম তেওঁলোকক। গতিকে এইখনৰ উচ্চ মঞ্চ মই ভাবোঁ যিসকল প্ৰতিভাৱান যুৱ যুৱতী আছে, ভাল খেলুৱৈ আছে, তেওঁলোকৰ নিজৰ প্ৰতিভাখিনি উজ্বলাই তোলক আৰু পঢ়া শুনাৰ লগতে তেওঁলোকে যেতিয়া খেলক প্ৰাধান্য কৰিছে এই ক্ষেত্ৰত প্ৰত্যেকখন কলেজত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেক অভিভাৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ যিসকল প্ৰতিভাৱান যুৱ যুৱতী আছে খেলাৰ ক্ষেত্ৰতো তেওঁলোকে পঢ়া শুনাৰ মাজে মাজে এই খেলকো তেওঁ গুৰুত্ব প্ৰদান কৰক। মই এই আশাৰে সকলো প্ৰতিযোগীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আয়োজক মণ্ডলীক বিশেষ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ধৰণে আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ আৰু মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী আছে তেখেতৰ ওচৰলৈ আমি যাম। আৰু যিহেতু নৱপ্ৰজন্মৰ কাৰণে খুবেই ভাল খবৰ বা ভাল বতৰা বুলি ক'ব লাগিব। নৱপ্ৰজন্ম এতিয়া খেলত ব্যস্ত হৈছে আৰু বিশেষকৈ আমি দৰং জিলা যথেষ্টখিনি আগবাঢ়িছে এই ক্ষেত্ৰত। আপোনাৰ অধীনত এই ধৰণে মঙলদৈ মহাবিদ্যালয় আয়োজন হৈছে। ধন্যবাদ। বিশেষভাৱে আপোনালোকক ধন্যবাদ জনাইছোঁ যে এই বাৰ্তাটো আপোনালোকে সমাজৰ মাজলৈ লৈ গৈছে। খেল অকল শাৰীৰিক মানসিক আমাৰ সুস্থতাই বৰ্তি নাৰাখে, খেলে এটা সমাজৰ শান্তি শৃংখলা ৰক্ষা কৰে বুলি আমি ভাবোঁ আৰু নৱপ্ৰজন্মক বিশেষভাৱে খেলৰ প্ৰতি আকৰ্ষিত কৰা আমাৰ একোটা দায়িত্ব আৰু সেই দায়িত্ব হিচাপে এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ মাজত যি আন্তঃ মহাবিদ্যালয় বেডমিণ্টন টুৰ্ণামেণ্ট 2024-25 এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্পৰ্টছ বৰ্ডে আমাক অৰ্পণ কৰিছে। আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াত 20টাকৈ অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা 20টা দল আহিছে। তাৰ ল'ৰাৰ ডাবলছ আৰু ছোৱালীৰ ডাবলছ এই দুই আমাৰ টোটেল 20টা টীম আৰু আজি আৰু কাইলৈ হ'ব। বিশেষভাৱে আজি আমি ছেমি ফাইনেললৈকে শেষ কৰিবলৈ চাম। কাইলৈ আমি হয়তো ফাইনেল দুখন আমি কাইলৈ অনুষ্ঠিত কৰিম। বঁটা বিতৰণি থাকিব আৰু বিশেষভাৱে
মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, মঙলদৈ মহাবিদ্যালয় স্পৰ্টছ ক্লাব আৰু আমাৰ যিসকল শুভাকাংক্ষী আছে আটাইয়ে ইয়াত সহায় কৰিছে, সহায় সহযোগিতা আগবঢ়াইছে। স্থানীয় বিধায়ক মহোদয় আছে আমাৰ, গতিকে মহাবিদ্যালয়ৰ সকলো পৰিয়াল ইয়াৰ লগত জড়িত হৈ আছে। গতিকে আমি এই গোটেই প্ৰতিযোগিতাখন খুব ভালদৰে চলাই যাব পাৰিম বুলি ভাবিছোঁ। আৰু মঙলদৈত এটা খেলৰ ক্ষেত্ৰত যাতে এই কম্পিটিশ্যন পতা এটা উদ্দেশ্য আছে, আমাৰ ল'ৰা ছোৱালীয়ে এই কম্পিটিশ্যন চাই অলপ উৎসাহিত হওক, খেলৰ প্ৰতি অকণমান ধাউতি আহক। আৰু শেহতীয়াভাৱে আপুনি কোৱাৰ দৰে মঙলদৈত এটা খেলৰ পৰিৱেশ তৈয়াৰ হৈছে, সেইটো খুব ভাল কথা। আৰু সেইটোৰ কাৰণে আমি কিছু বাট দেখুৱাব যিখিনি পাৰোঁ সেইখিনি কৰাটো উচিত। গতিকে মঙলদৈ মহাবিদ্যালয়ৰ অন্তৰ্ধাৰ ক্ৰীড়াংগন যিটো ইনডোৰ ষ্টেডিয়ামত আমি 2খনকৈ বেডমিণ্টন কোৰ্ট, আমি চিন্থেটিক কোৰ্ট ইনষ্টল কৰিছোঁ। তাত আমাৰ প্ৰথম কম্পিটিশ্যন এইটো। গতিকে আমাৰ ইয়াত এখন বেডমিণ্টন এটা স্কুলো চলি আছে। আমাৰ এই অঞ্চলৰ এটা কমিউনিটি ছাৰ্ভিচ বুলি ভাবিছোঁ। আমাৰ বিভিন্ন সৰু সৰু ল'ৰা ছোৱালীক আমি বেডমিণ্টন শিকাওঁ। ছাত্ৰ ছাত্ৰীৰ উপৰিও আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ইয়াত বেডমিণ্টন শিকে, আমি কোচ ৰাখি দিছোঁ। গতিকে সেইটো এটা কমিউনিটি ছাৰ্ভিচ বুলি আমি ভাবিছোঁ। গতিকে নিশ্চয়কৈ বেডমিণ্টনৰ ক্ষেত্ৰত আমি অকণমান কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ। আৰু আমি ভৱিষ্যতে কিছু নিশ্চয় খেলুৱৈ পাম। আমি বৰ অধৈৰ্য হৈ যাওঁ যে হঠাতে আমাক ৰিজাল্টটো লাগে। ৰিজাল্ট তেনেকৈ নাহে। এটা আমাৰ এটা প্ৰচেষ্টা লাগিব, এটা দীঘলীয়া প্ৰচেষ্টা, লং শ্বট। একেদিনাই আমি ৰিজাল্ট নাপাওঁ। গতিকে আমি খেলুৱৈ সৃষ্টি নহয়, কিবা নহয়, এনেকৈ লাভ নাই। আমি যাতে অকণমান তেওঁলোকক পৰিৱেশ দিব পাৰোঁ, গতিকে ছাত্ৰ ছাত্ৰীসকলক যাতে আকৰ্ষিত কৰিব পাৰোঁ, তেওঁলোকে যদি অন্য নিচাৰ পৰা বাগৰি খেলৰ নিচালৈ আহে, সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ, আমাৰ কাৰণে এটা পজিটিভ বুলি ভাবোঁ। আৰু গতিকে আপোনালোকক ধন্যবাদ। ইয়াত সহযোগিতা কৰা ছাত্ৰ ছাত্ৰী, বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা খেলুৱৈসকল আটাইকে শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ যিসকল শুভাকাংক্ষী ব্যক্তি আছে, আমাৰ ইয়াতে আমাৰ বৰাদা আছে, এই মহাবিদ্যালয়ৰ পৰাই তেওঁ ৰিটায়াৰ কৰিছিল। তেওঁ ধুনীয়াকৈ আমাক ইয়াত তেওঁ আমাক প্ৰথম প্ৰাইজ এটা দিছে। তাৰপিছতে আমাৰ হৃদয় আছে, হৃদয়েও আমাৰ ল'ৰা ছোৱালীৰ কাৰণে জাৰ্চসকলৰ কাৰণে জাৰ্চি দিছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্নজনে বিভিন্ন সহায় কৰিছে। আৰু এইটোৱে আমাৰ, আৰু আপোনালোকলৈ ধন্যবাদ পুনৰ যে আপোনালোকে বাৰ্তাটো সমাজলৈ আগবঢ়াই নিছে। এইখিনিকে কৈ আৰু পুনৰ বিহুৰ শুভেচ্ছা জনাই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ। এই ধৰণে আমি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ। আৰু এটা কথা আমি আপোনাৰ ওচৰলৈ আকৌ পুনৰ আহিছোঁ, যিহেতু খেলৰ লগতে নিজৰ স্বাস্থ্য ৰক্ষাৰ অৰ্থেও তাৰপিছতো ভৱিষ্যতে তেওঁলোকে সুৰক্ষিত হ'ব বা সুনাগৰিক হ'ব, বা তেওঁলোকৰ যি নিয়োগৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা অৱলম্বন কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে। মোৰ দিনতে মই 15 চনৰ পৰা দায়িত্বত আছোঁ। মোৰ দিনতে 20গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰীয়ে যিসকলে ইষ্ট জোন ইণ্টাৰ ইউনিভাৰ্চিটিত প্ৰাইজ পাইছে, নেশ্যনেল তেওঁলোকে মেডেল পাইছে। বিশেষকৈ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰ কলেজ, ইণ্টাৰ ইউনিভাৰ্চিটিত তেওঁলোকে ভাল ফলাফল লাভ কৰে। তেওঁলোকে AG ৰেলৱে যিখিনি আছে নেশ্যনেল আছে তাত চাকৰি সুবিধা পায় তেওঁলোকে। আৰু অসম চৰকাৰেতো গুৰুত্ব প্ৰদান কৰিছে যথেষ্টখিনি, কিন্তু মই বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে খেলৰ যিখিনি স্পৰ্টছ কোটা আছে তাৰ ক্ষেত্ৰত কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিয়ে আগভাগ ল'ব লাগে। এইটো আন্তঃ মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025-ৰ যি বেডমিণ্টন টুৰ্ণামেণ্ট আজি মঙলদৈ মহাবিদ্যালয় অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ সৌভাগ্য হৈছে। এই ক্ষেত্ৰত গুৱাহাটীৰ স্পৰ্টছ বোৰ্ডে আমাক ষ্টুডেণ্ট ৱেলফেয়াৰ যিখন ডাইৰেক্টৰেট আছে তেওঁলোকে আমাক ইয়াত অনুমতি দিছে। আৰু এই অনুসৰি আমি অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা টোটেল 20টা টিম আমাৰ ইয়াত আজি যোগদান কৰিছে। 2টা শাখাত এই আমাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে, মেন্স ডাবলছ আৰু উমেন্স ডাবলছ। গতিকে 2টা দিশতে আমাৰ টোটেল 20টা টিম আহিছে। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু কেইটামান টিম আহিব বুলি আমাক জনাইছে। আৰু খুব এটা ভাল পৰিৱেশ মঙলদৈ মহাবিদ্যালয় অন্তৰ্ধাৰ ক্ৰীড়াংগনত এই যিটো প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে, আমি যিমান পাৰি এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই সমাজৰ যিসকল আমাৰ অনুজ আছে, আমাৰ ছাত্ৰ ছাত্ৰী আছে, যিসকল কণ কণ মইনা আছে, তাহাঁত যাতে খেলৰ প্ৰতি আকৰ্ষিত হয়, এইটো আমাৰ এটা প্ৰচেষ্টা। ইতিমধ্যে আপোনালোকে জানে
মঙলদৈ মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত এখন বেডমিণ্টন স্কুল চলি আছে। আমাৰ ওচৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে শিকে, আমি এটা কোচ ৰাখি থৈছোঁ। গতিকে তেওঁলোকৰ জৰিয়তেও তেওঁলোককো আমি যাতে এটা ভাল খেল দেখুৱাব পাৰোঁ, তেওঁলোক যাতে আকৰ্ষিত হয়, যিসকলে শিকি আছে উৎসাহিত হয়। আমি 2025 বৰ্ষ আৰু এই যিখন আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখনৰ আমি এটা এপ্লিকেশ্যন দিছিলোঁ আমাৰ ডাইৰেক্টৰ অফ স্পৰ্টছক, ডক্টৰ ৰঞ্জন কাকতি। আপোনালোকে দেখিছে, তেখেত আহিছিলে আজি, তেওঁ পতাকা উত্তোলন কৰিছে আৰু গোটেই ফাংচনটো তেতিয়াও আছে বাৰু। তেতিয়া তেওঁলোকে একেআষাৰে কৈছিলে মঙলদৈত ইমান ধুনীয়া আন্তঃগাঁথনি আছে, আমাৰ চিন্থেটিক যিখন কোৰ্ট আছে সেইখন খুব উচ্চমানৰ আৰু এখন উল্লেখযোগ্য কোৰ্ট অসমৰ ভিতৰতে। আৰু এটা কথা ক'লে যে আমাৰ এখন একাডেমি আছে, আজি 1.5 বছৰ 2 বছৰমান আপোনালোকে দেখিছে, এইফালে আপোনালোকে এচিভমেণ্ট যিকেইটা আছে, আমাৰ বিভিন্ন ৰেংক হোল্ডাৰবিলাক আছে, এইবিলাক হৈছে আমাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে। তেওঁলোকে একেআষাৰে আমাক এইটো দিছে আৰু আমি অতিকে আনন্দিত এই অনুষ্ঠানখন পাতিব পাৰি, এই খেলখন পাতিব আয়োজক হৈ। যিহেতু এতিয়া আপোনালোকে দেখিছে আজিৰ বন্ধৰ দিন, গুড ফ্ৰাইডে, ইয়াতে আপোনালোকে অনুমান কৰিছে প্ৰায় 18-20টা টীম, দৰং কলেজৰ পৰা আদি কৰি গুৱাহাটী বিশ্ববিদ্যালয়, তাৰপিছত আৰ্য মহাবিদ্যালয়, পূব কামৰূপ কলেজ, LOKD, এনেকৈ প্ৰায় বহু কলেজ আহিছে। আৰু আপোনালোকক এটা কথা মই কওঁ যে এইটো কিন্তু প্ৰাইজ মানি নাই, অকল ট্ৰফি পাব আৰু চাৰ্টিফিকেট পাব। এই চাৰ্টিফিকেট আৰু ট্ৰফিৰ কাৰণেও এই ল'ৰা ছোৱালীবিলাকৰ কিন্তু উৎসাহ হৈ আহিছে আৰু তেওঁলোকৰ কলেজবিলাকৰ ৰিপ্ৰেজেণ্ট কৰিছে। আমি ভাল লাগিছে এই উৎসাহ উদ্দীপনাটো দেখা পাই। আৰু দ্বিতীয় কথাটো হৈছে কি, আজি আপোনালোকে যথেষ্ট এটা ক্ৰিটিকেল ছিটুৱেশ্যন বুলিয়ে ক'ব লাগিব আমাৰ কাৰণে, এটা অতি জটিল সন্দিক্ষণত আমি কৈছিলোঁ আয়োজক হিচাপে। আপোনালোকে নিশ্চয় অনুমান কৰিছে আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ কমলাকান্ত বৰা আৰু মই প্ৰায় নিশা ইয়াতে খেলোঁ 2 ঘণ্টামান আহি। আমাৰ ষ্টাফ আৰু হেৰিবিলাকৰ কাৰণে 6টাৰ পৰা 8টালৈকে আমাৰ খেলৰ হেৰি আছে, এইটো ষ্টাফ বা এইবিলাকৰ কাৰণে আছে। কিন্তু তেতিয়া অনুমান কৰিছোঁ যে আজি আমাৰ যিহেতু ইলেকশ্যন ট্ৰেইনিং 2টা বেলাতে পৰি গ'ল, 18 তাৰিখ এইটো পঞ্চায়ত ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যনৰ আবেলি আৰু ৰাতিপুৱা 2টাৰ কাৰণে আপোনালোকে অনুমান কৰিছে মাত্ৰ 3-4জনমান টিচাৰ ইমান আমি আছোঁ, যিকেইজনে খুব কষ্ট কৰি তেওঁলোকৰ ইলেকশ্যন ডিউটিটো পতা হৈছে। আৰু নহ'লে আমাৰ টিচাৰবিলাক থাকিলেহেঁতেন আৰু ষ্টুডেণ্টবিলাক ইয়াতকৈও আপোনালোকে অধিক ষ্টুডেণ্ট পালেহেঁতেন, আৰু সুন্দৰভাৱে আমি আয়োজন কৰিব বিচাৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।